এতিয়া এইমাত্ৰ জিমৰ পৰা আহিলোঁ। এতিয়া কিছুমানে ক'ব জিমলৈ গৈছে তো বডি বনাব। এটা কথা কওঁ নেকি, জিমলৈ গ'লে মানে বডি বনক বা নবনক, কিন্তু দুখীয়া পটককৈ হৈ থাকিবা, ভিক্ষাৰী হৈ যাবা। কিয়? জিমত গ'লে মানে এসোপামান খৰচ হ'ব, এসোপামান চাই চিতি খাব লাগিব। ডিমেই হওক মাংসই হওক অলপ ভাল চাই চিতি। যদি নাখাওঁ বুলি ভাবিলেও মনটোত অলপ উগুল থুগুল লাগিব, বেলেগবোৰে খাই আছে মই কেলৈ নাখামনো, ময়ো খাওঁ। জিমত গ'লে বডি বনক বা নবনক, কিন্তু বডিটো বনিব বাৰু, দুখীয়া পাক্কা হ'বা। হয় নহয় বাৰু? মই জনাত তেনেকুৱাই। কাৰণ কেলৈ ক'লো কথাষাৰ, জিমত গ'লে অকণমান নিয়মীয়াভাৱে নিজৰ বডিটো ফিটনেছটো ঠিকছে থাকক বুলি যাব লাগে। লোককে দেখি জঁপিয়ালে নহ'ব। লোকে ভাল ভাল প্ৰটিন খাব, ভাল ভাল ক্ৰেটিন খাব, সেইবোৰকে দেখি যদি তুমিও আনি লোৱা 6,000, 7,000, 5,000 টকা দি, কিন্তু খাবা। নিজৰ কমনি বোলা বস্তু এটা থাকিব লাগিব, নিজৰ পইচাৰে খাব লাগিব, নিজে কিবা এখন কৰিব লাগিব। খালি জিমলৈ গৈছোঁ বুলিয়ে আৰু তোমাৰ জীৱনটো একদম সফল উন্নতি হ'ব তেনেকুৱা নহয়। কেইটামান বডি ফিল্টাৰ থাকিব, সেই বডি ফিল্টাৰকেইটা তুমি ষ্টেটাছ চাই পেলাই যাবা। সেই বডি ফিল্টাৰে কি কৰিব, সিহঁতৰ নিজৰ কমনিও আছে, চাকৰি কৰে, আৰু সেইকেইটাই ষ্টেটাছ লগাব, জিন্দগী মে কভি হাৰ না মানো, जिंदगी में कभी हार ना मानो, आगे चलते रहो, पीछे मत मोड़ के देखो, एक दिन तुम कहीं ना कहीं कभी ना कभी मंजिल तक जरूर पहुंचोगे। এনেকুৱাবোৰ মানে কিছুমান এনেকুৱা ছিষ্টেমৰ ষ্টেটাছবোৰ লগালে মানে একদম মটিভেট হৈ যায় মানুহবোৰ। ময়ো যাম, কালিৰ পৰা জিম যাম, সোনকালে উঠিম। কিন্তু যা জিম তহঁতি, মানা নাই কৰা, কিন্তু টকা উপাৰ্জনৰ বাট এটাও থৈ ল'ব লাগে। হাজিৰাই কৰা লাগিলে যিয়েই কৰা, পইচা ঘটিবও লাগিব। অকল জিমলৈ গ'লে যে তোমাৰ জীৱন উন্নতিলৈ যাব, তোমাৰ জীৱনটো একদম ধুনীয়া হৈ পৰিব, তেনেকুৱা একো নহয়। কিছুমানে ষ্টেটাছ লগাই ন, জিন্দগী মে কভি হাৰ মত মাননা, মেহনত কৰো। জিমত গৈ পিনে মেহনত কৰাবোৰ দেখুৱাই থাকিব। সেইবোৰ কৰিলে পইচা নাহে ন, সেইবোৰ কৰিলে বডিটোহে বনিব। কিন্তু খাবলৈ হ'লেতো পইচা লাগিব, মানি। গতিকে পইচাও ঘট, জিমো কৰ। ক'বলৈ গ'লে আপোনাৰ সেইটো ক'বলৈ বিচাৰিছোঁ মই, টকাও ঘট, জিমো কৰ, নিজৰ ফিটনেছটো ঠিক ঠাক কৰি ৰাখ। এনেই জিমলৈ গৈছোঁ বুলিয়ে তোমাৰ জীৱনটো একদম ধুনীয়া হৈ পৰিব তেনেকুৱা একোডাল নাই। দুখীয়া হৈ মৰিবা, কৈছোঁ নহয়, ভিক্ষাৰী হ'বা।